বৃহত্তৰ বাঁহজানি সন্মিলিত ঐক্য মঞ্চৰ বহাগী উৎসৱৰ সফল সামৰণি। নিজা ঠাই দীপলিনা ডেকা আৰু চেতনা দাসৰ অনুষ্ঠানে মহিলে নিজা ঠাইৰ মানুহখিনিক। নলবাৰীৰ বাঁহজানিত শনিবাৰে দিনটোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বৃহত্তৰ বাঁহজানি সন্মিলিত ঐক্য মঞ্চৰ উদ্যোগত বহাগী উৎসৱ। ঐক্য মঞ্চৰ উদ্যোগত সপ্তদশ বাৰ্ষিক হিচাপে আয়োজিত বহাগী উৎসৱ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বাঁহজানি অঞ্চলৰ ৰাইজৰ সহযোগত আটক ধুনীয়াকৈ আয়োজিত বহাগী উৎসৱৰ নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সংগীতানুষ্ঠানেৰে সফল সামৰণি পৰে। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বোলছবি জগতৰ অভিনেত্ৰী চেতনা দাস আৰু কণ্ঠশিল্পী দীপলিনা ডেকা উপস্থিত থাকে আৰু দুয়োগৰাকী শিল্পীয়ে নিজৰ গাঁৱত আটক ধুনীয়াকৈ অনুষ্ঠিত হোৱা এটি সুন্দৰ অনুষ্ঠানত উপস্থিত হৈ আনন্দিত হোৱা বুলি প্ৰকাশ কৰে। পুৱাৰে পৰা উদযাপন সমিতিয়ে সামূহিক চাফাই অভিযান, ১৭খন পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, খেল ধেমালিৰ প্ৰতিযোগিতাকে আদি কৰি বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মঞ্চ মুকলি অনুষ্ঠানৰ লগতে আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা মুকলি বিহু পৰিৱেশন আৰু স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য গীত আদি পৰিৱেশন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ মাজতে কণ্ঠশিল্পী দীপলিনা ডেকাই তেখেতৰ বৰদেউতাক প্ৰয়াত ভৱেন চন্দ্ৰ ডেকা আৰু বৰমাক বীণাপাণি ডেকাক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিটো অনুষ্ঠানতে ৰাইজৰ সঁহাৰি দেখি শেষত বাঁহজানি সন্মিলিত ঐক্য মঞ্চৰ সভাপতি জয়ন্ত কুমাৰ ডেকা, সম্পাদক ভাস্কৰ জ্যোতি তালুকদাৰ, বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি গণেশ ডেকা, কাৰ্যকৰী সভাপতি সৰোজ কুমাৰ ডেকা, উপসভাপতিদ্বয় ক্ৰমে মনোৰঞ্জন তালুকদাৰ আৰু অজিত ডেকা, সাধাৰণ সম্পাদক নয়নজ্যোতি ডেকা, সহকাৰী সম্পাদকদ্বয় ক্ৰমে কৌশিক ডেকা আৰু অলকেশ ডেকাকে আদি কৰি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই বৃহত্তৰ বাঁহজানবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। হয়, আজি সকলো কেইবাখনো ঠাইত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছো, কিন্তু আজি ঠাইখন বহুত বিশেষ মোৰ জীৱনত, কাৰণ এইখন ঠাই মোৰ দেউতাৰ জন্মস্থান বাঁহজানি, নলবাৰী জিলা। আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে আচলতে মই নুবুজালেও চাগে ৰাইজে বুজিব, যিহেতু ঠাইখন মোৰ নিজৰ ঠাই আৰু এইখন মোৰ নিজৰ গাঁও বুলি ক'লেও ভুল নহয়। মোৰ আচলতে শিপাডাল ইয়াতে, মোৰ লগত জড়িত ঠাইখন বাঁহজানি, আৰু ইয়াত অনুষ্ঠান কৰি খুবেই ভাল লাগিলে। গোটেই মানুহখিনি নিজৰ পৰিয়ালৰ নিচিনা লাগিলে, যিহেতু মই এইখন গাঁৱৰে ছোৱালী। খুবেই ভাল লাগিল। নমস্কাৰ, হৃদয় সম্ভাষণ জনালো। এতিয়া বৃহত্তৰ বাঁহজানি সন্মিলিত ঐক্য মঞ্চৰ উদ্যোগত আজি বহাগী উৎসৱ সকলোৱে উদযাপন কৰিবলৈ লৈছে। এইটো বৰ সুখৰ খবৰ। হ'লেও সাংঘাতিক গৰম পৰিছে, কিন্তু মানুহ যে এতিয়াও অসংখ্য জনগণ আহিছে, ভাত পানী ৰান্ধি হ'লেও মহিলাসকলে ইয়াত উপস্থিত হৈছেহি। বা তিৰি পুৰুষ হৈবামতি তেহে হ'ব কাৰ্যসিদ্ধি। ইয়াত দেখিছো যে পুৰুষসকলেও সমানে ভাগ লৈছে, ভাল লাগিছে। সকলোকে সন্মুখত থকা যিসকল বাইক আৰোহীয়ে তেখেতসকলৰ বাইকসমূহ ৰাখিছে, দুচকীয়া বাহনসমূহ আমি মঞ্চৰ দুইফালে থকা ফিল্ডত নমাই দিবলৈ অনুৰোধ জনাইছো। মঞ্চৰ দুইফালে ফিল্ডত নমাই পাৰ্কিং কৰক আৰু ৰাস্তাটো অকণমান মুকলি কৰক। অসম টাইমৰ আমাৰ সাংবাদিকসকলক আৰু অসম টাইমৰ গোটেই অনুষ্ঠানৰ সমূহ সদস্যবৃন্দক মই ধন্যবাদ জনালো। আজি বাঁহজানি সন্মিলিত মঞ্চ আপোনাৰ বহাগী উৎসৱ সমিতিত আহি ইয়াত সঁচাকৈ মোৰ খুব ভাল লাগিল। তেওঁলোকৰ যিটো আন্তৰিকতা, কমিটিৰ যিটো নিষ্ঠাপৰায়ণতা, লগত ইয়াৰ ৰাইজৰ যিটো সহযোগিতা সঁচাকৈ অতি আদৰণীয়। আৰু ইয়াত চেতনা বাইদেউ আহিছে, আমাৰ দীপলিনা বাইদেউ গান গাব, আৰু ইয়াত আমাৰ বহুতো বিশিষ্ট ব্যক্তিয়ে ইয়াত ধুনীয়া সুন্দৰ ভাষণ দিছে। আৰু মোৰ সঁচাকৈ ইয়াত আহি ভাল লাগিছে, আৰু মই সদায় ইয়াত এই বিহুৰ হৈ কাম কৰি যাম বুলি তেওঁলোকক প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, আৰু আজীৱন সদস্য হৈ থাকিম বুলি কৈছোঁ। আৰু বিহুখন খুব ভালদৰে হৈ যাক বুলি আশা কৰি মই মোৰ চমু বক্তব্য সামৰিলোঁ। ৰাইজৰ অকুণ্ঠ মৰমৰ কাৰণে মই বিভিন্ন অনুষ্ঠানত আজীৱন সভ্যপদটো সকলোৱে দিয়ে। বিহুৰ পৰা আমাৰ গোটেই নলবাৰী ডিষ্ট্ৰিক্টৰ গোটেই মেক্সিমাম অঞ্চলতে মই আজি বিহু 140খন মান বিহু প্ৰগ্ৰেম কৰিলোঁ আৰু বিভিন্ন অনুষ্ঠান কৰিছোঁ। সকলো ৰাইজৰ অকুণ্ঠ মৰমৰ কাৰণে মই সকলো জেগাতে এই আজীৱন সদস্য হিচাপে থাকিবলগীয়া বাধ্য হৈ গৈছোঁ। বৃহত্তৰ বাঁহজানি
সন্মিলিত ঐক্য মঞ্চৰ দ্বাৰা আয়োজিত সপ্তদশ বাৰ্ষিক ৰঙালী বিহুৰ অনুষ্ঠান আমি সফলভাৱে সমাপ্তি কৰিলোঁ। সঁচাকৈ এটি মনোমোহা অনুষ্ঠান ৰাইজে দেখা পোৱা বুলি আমাৰ মনে কৈছে, আমাৰ অনুভৱ হৈছে। খুব সুন্দৰ অনুষ্ঠান হৈছে। চেতনা বাইদেউৰ অনুষ্ঠানে হওক বা দীপলিনা ডেকাই মন খুলি ইয়াত গান পৰিৱেশন কৰিছে। হাজাৰ হাজাৰ মানুহ বাঁহজানীবাসী ৰাইজক আমি এই চেগতে বৃহত্তৰ বাঁহজানী সন্মিলিত ঐক্য মঞ্চৰ তৰফৰ পৰা উদযাপন সমিতিৰ সভাপতি হিচাপে মই শ্ৰী গণেশ ডেকা, আমাৰ কাৰ্যকাৰী সভাপতি সৰোজ ডেকা, সম্পাদক নয়নজ্যোতি ডেকাই আমি আটাইৰে ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ বাবে আমি নলবাৰীবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। এইখিনিয়ে কৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।